CBSEৰ দ্বাদশ পৰীক্ষাত বিজ্ঞান শাখাত ৯১% নম্বৰেৰে উজলিল মেলেং মেটেলিৰ স্বপ্ননীল অঞ্জন বৰা। সদ্য ঘোষিত CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত মেলেং মেটেলিৰ মেধাৱী ছাত্ৰ স্বপ্ননীল অঞ্জন বৰাই বিজ্ঞান শাখাত ৯০.৬% নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফলাফল ঘোষণাৰ পিছতে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলজুৰি আনন্দৰ বতৰা বিয়পি পৰে। যোৰহাট ৰৰৈয়াস্থিত PMC কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ স্বপ্ননীল অঞ্জন বৰাই পদাৰ্থ বিজ্ঞানত ৮৬, ৰাসায়ন বিজ্ঞানত ৮৭, জীৱ বিজ্ঞানত ৯২, হিন্দীত ৮৬ আৰু ফিজিকেল এক্টিভিটিত ১০০ৰ ভিতৰত সম্পূৰ্ণ ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। স্বপ্ননীল মেলেং মেটেলিৰ নিবাসী তথা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী দেৱজিৎ বৰা আৰু ৰবি বৰাৰ একমাত্ৰ পুত্ৰ। ছাত্ৰজনৰ এই সফলতাত পৰিয়াল, আত্মীয় স্বজন, শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ মন মেলিছে ছাত্ৰজনে। নিউজ ডেস্ক AIM লাইভ। মোৰ নাম শ্ৰী স্বপ্নীল অঞ্জন বৰা। মই কেন্দ্ৰীয় বিদ্যালয় এয়াৰফ'ৰ্চ ষ্টেচন যোৰহাটৰ পৰা মই উত্তীৰ্ণ হৈছোঁ আৰু তাৰপৰাই মই হাইস্কুল শিক্ষান্ত পৰীক্ষাটো মই তাৰপৰাই 92% লৈ পেলাই তাৰপৰাই উত্তীৰ্ণ হৈছোঁ। কালি মই 90.6% পাই মই উত্তীৰ্ণ হৈছোঁ আৰু ফিজিক্সত মই 86, কেমেষ্ট্ৰিত 87, ইংলিছত 88, হিন্দীত 86, বায়'লজিত 92 আৰু ফিজিকেল এক্টিভিটি 100 পাই উত্তীৰ্ণ হৈছোঁ। একো নাই কৰা, নাই হোৱা। মই নিতৌ 8 ঘণ্টা নিজৰ ছেল্ফ ষ্টাডি 8 ঘণ্টাই কৰোঁ। বাকী মই নিজৰ যিকেইটা নোৱাৰোঁ তাৰ ইউটিউবৰ পৰা চাই লওঁ আৰু লগতে ৰাতি মই বেছি সময় পঢ়া নাছিলোঁ। যি যোৰকণ পঢ়োঁ মই দিনৰ সময়তে সেয়াই পঢ়োঁ। পৰিকল্পনা মোৰ মেডিকেল লাইনত যোৱা, এণ্ট্ৰেঞ্চ হৈছে দিব লাগিব মেডিকেল লাইনত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।